আজি যাবলৈ ওলাইছোঁ ধুনীয়াকৈ মেখেলা চাদৰ পিন্ধি বিশেষ এটা জেগালৈ। ক'ত যাম কি কথা ভিডিঅ'টো চাই থাকিলে গমেই পাব। এই ভিডিঅ'টো শেষলৈকে চাব। পাতিলা দহাত আৰু মই ওলাই ৰেডি। এতিয়া এইজনীক উলিয়াম, এইজনীক নিনিম বুলি একদম হাহাকাৰ লগাইছে। অকণমান কিবা খুৱাই লগতে দিনটো যে খানা বনাইছে, অকণমান খানা খুৱাই লওঁ, তাৰপিছত কাপোৰ পিন্ধি যাম। আমি পিন্ধিছোঁ যে তাইক নাই পিন্ধা, তাই নিনিম বুলি ভাবি একদম আমনি কৰি আছে। খানা খাব লাগে। হৈ গ'ল আমাৰ মামা ৰেডি। এইজনী অকণমান খুৱাই ল'লোঁ, নহ'লে ইয়াতে আমনি কৰিব ন, গোটেই দিনটো লাগিব। আৰু আমাৰ অলৰেডি যোৱাটো বহুত দেৰি হ'লে, ইয়াতে 11:30 বাজিলে। তাত যে কেইটাত গৈ পাম। সেইজনী তেতিয়া ওলাওঁ ঘৰৰ পৰা। আৰু এয়া আমি ঘৰৰ পৰা ওলালোঁ। ঘৰৰ পৰা ওলোৱাতেই বহুত দেৰি হ'ল আৰু তাত গৈ পাওঁতে আমাৰ 2টা বাজি গৈছে, যিহেতু বহুতখিনি দূৰ খোজ কাঢ়িব লাগে। আৰু আহিয়ে প্ৰথমতে লগ পালোঁ মোৰ ভণ্টিহঁতক আৰু মোৰ মামাক ভণ্টিক কলাত দি আমি সেৱা কাঢ়িবলৈ গ'লোঁ আৰু পূজাৰ বস্তুখিনি লৈ ল'লোঁ। আৰু এয়া হৈছে মন্দিৰৰ পৰিৱেশ। দেখিছেনে কিমান মানুহ, বহুত ভিৰ। 2টা বজালৈকে বহুতখিনি ভিৰে হৈ থাকিলে আৰু আগবেলাৰ সময়তে বহুতখিনি মানুহ গুচিও গ'ল। পূজা কৰি ল'লোঁ। তাৰপিছত এয়া হৈছে মন্দিৰৰ পৰিৱেশটো। ইমান মানুহ আৰু চাৰিওপিনে ধূপকাঠি জ্বলাই, যিহেতু লেতেৰা হৈছে তাৰ লগে লগে মানুহবোৰে চাফাও কৰি দিছে। আৰু এয়া হৈছে আমি পূজা কৰি আহি অকণমান বহিছোঁ আৰু এয়া ভণ্টিহঁতে ফটো উঠাত লাগি গ'ল আৰু মই ল'লোঁ অকণমান ভিডিঅ' ক্লিপ। আৰু এই মন্দিৰটোত যথেষ্ট ভিৰ, যিহেতু এই মন্দিৰটোৰ মান্যতাও বহুত আছে। আৰু তাৰ মাজতে লগ পালোঁ ট্ৰেভেলাৰ নয়ন আৰু তেখেতৰ ৱাইফ, সিহঁতকো দেখি পালোঁ। বহুতে ফটো উঠিছে, মই ফটো নাই উঠা, অকল ভিডিঅ' অকণমান লৈ ল'লোঁ সিহঁতৰ। আৰু তাৰপিছতে এয়া মন্দিৰৰ প্ৰসাদ লৈ আমি উভতি আহিছোঁ আৰু মামাক লৈ লৈছে মহাকে। আহোঁতেও মামাই গাড়ীতে বমি কৰিলে, তাই বহুত কষ্ট পাইছে আৰু মাহীয়েকে ওচৰত বিচি দিছে, যিহেতু গৰমো বহুত আছিলে। আৰু এয়া মই পিছে পিছে আৰু মোৰ পিছে পিছে আছে মামাৰ আইতাক, যিহেতু ঘৰৰ পৰা গৈছিলোঁ মামাৰ আইতাক আৰু মই আৰু লগতে আমাৰ মামা। আৰু এয়া মামাক মোৰ কোলাত দি মাহীয়েকহঁতে সিহঁতৰ গাড়ীত গ'ল আৰু আমি আহিলোঁ আমাৰ ভাগে। আৰু মামা আহোঁতে অকণমান গাড়ীত আকৌ এবাৰ বমি কৰিলে, তথাপিও আহিলোঁ, ঘৰ আহি পালোঁ। আহি মই গা পা ধুলোঁ আৰু মামাক এয়া চফা কৰিম বুলি নিবলৈ আহিলোঁ, কিন্তু তাই ককাকৰ লগত খেলি আছিলে বাহিৰতে ধুনীয়াকৈ। আৰু যিহেতু দিনটো কোলাতে আছিলে, তাই আমনি পাই আছিলে আৰু ইয়াতে আহি ঘৰত যেতিয়া এনেকৈ খেলিবলৈ পালে মনটো তাই খুবেই ফূৰ্তি পায়। আৰু আজিৰ ব্লগটো ইমানতে। আৰু মোৰ ভিডিঅ'টি শেষলৈকে চোৱাৰ বাবে আপোনালোকক অশেষ ধন্যবাদ।